ঈদৰ নামাজত কলা বেশ পৰিধান হাতে হাতে প্লে কাৰ্ড লৈ প্ৰতিবাদ অবৈধ বাংলাদেশী বিতৰণক লৈ ঈদৰ নামাজস্থলীতে প্ৰতিবাদ মুখ্যমন্ত্ৰীৰ স্পষ্ট বাৰ্তা অবৈধ বাংলাদেশী বিতৰণ অধিক ক্ষীপ্ৰ হ'ব শনিবাৰে ঈদৰ নামাজ পঢ়াৰ লগতে ৰাজ্যৰ বিভিন্ন স্থানত প্ৰতিবাদো কৰিলে ইছলাম ধৰ্মাৱলম্বী একাংশ লোকে আমচুৰ আহ্বানত চিৰাং যোগীঘোপা জাগিৰোড দলগাঁওকে ধৰি বিভিন্ন স্থানত সাব্যস্ত কৰে প্ৰতিবাদ কলা বেশ পৰিধানৰ লগতে হাতে হাতে প্লে কাৰ্ড লৈ নামাজস্থলীতে প্ৰতিবাদ ধৰ্মীয় সংখ্যালঘু লোকসকলৰ কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশত ৰাজ্য চৰকাৰে কিছুদিন ধৰি অবৈধ বাংলাদেশীৰ বিৰুদ্ধে চলাই আহিছে অভিযান অবৈধ বাংলাদেশীক চিনাক্ত কৰি প্ৰেৰণ কৰিছে বাংলাদেশলৈ কিন্তু ৰাজ্য চৰকাৰৰ এই কাৰ্যক অমানৱীয় আখ্যা দি সৰব আমচু বিদেশীৰ নামত স্বদেশীক হাৰাশাস্তি কৰাৰ অভিযোগ আমচুৰ সভাপতি ৰেজাউল কৰিমৰ আমি দেখিছো যে ৭১ৰ আগৰ সকলো ধৰণৰ নথিপত্ৰ থকাৰ পিছতো পৰিয়ালৰ কোনো সকলো মানুহ ভাৰতীয় হোৱাৰ পিছত কোনোবা এজন মানুহক ডিভৰ্টাৰ লগোৱা হৈছে কোনোবা এজন মানুহক ডিটেনশ্যন কেম্পত ৰখা হৈছে কাৰোবাক ন'মেন্স লেণ্ডত পেলাই দিয়া হৈছে গতিকে এই কাৰ্যটো আচলতে মানৱ সমাজক আচলতে লজ্জিত কৰিছে চৰকাৰে অত্যাচাৰ বন্ধ কৰক অমানৱীয়ভাৱে স্বদেশী ব্যক্তিক বিদেশী নহজাবলৈ ঈদ উজ জোহাৰ নামাজস্থলীৰ পৰাই চৰকাৰলৈ দাবী ৰেজাউল কৰিমৰ চৰকাৰ সময় থাকোঁতে ৭১ৰ আগৰ যিসকল মানুহক অত্যাচাৰ কৰা হৈছে এইবিলাক বন্ধ কৰক ডিভৰ্টাৰৰ নামত অত্যাচাৰ বন্ধ কৰক যিসকল ভাৰতীয় নাগৰিক তেওঁলোকৰ ১৪ পুৰুষ ভাৰতীয় নাগৰিক তেওঁলোকক ন'মেন্স লেণ্ডত পেলাই থোৱা হৈছে তেওঁলোকক উভতাই অনাৰ ব্যৱস্থা গ্ৰহণ কৰক আৰু ৭১ৰ আগৰ মানুহখিনিক অত্যাচাৰ বন্ধ কৰক অন্যথাই আজি আন্দোলন ষ্টাৰ্ট হৈছে অবিৰতভাৱে গণতান্ত্ৰিকভাৱে আৰু ইয়াতকৈ অধিক ভয়াৱহ গণতান্ত্ৰিক আন্দোলন আমি কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ'ম গতিকে চৰকাৰ সময় থাকোঁতে ভাৰতীয় নাগৰিকৰ ওপৰত যদি অত্যাচাৰ বন্ধ নকৰে ইয়াৰ পৰিণাম অসম চৰকাৰ গৃহ বিভাগে ভুগিব লাগিব আৰু ইয়াৰ বাবে যদি কোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয় সম্পূৰ্ণ কিন্তু অসমৰ মুখ্যমন্ত্ৰী গৃহ বিভাগ জগৰীয়া হ'ব কেৱল অবৈধ বাংলাদেশী বিতৰণে নহয় খিলঞ্জীয়া লোকক মাৰণাস্ত্ৰ প্ৰদানৰ চৰকাৰী সিদ্ধান্তৰ বিৰুদ্ধেও সৰব আমচু RSS আৰু বজৰং দলৰ নেতাৰ হাতত আগ্নেয়াস্ত্ৰ চৰকাৰে তুলি দিব বুলি অভিযোগ প্ৰতিবাদকাৰীৰ কেৱল বজৰং দল আৰু RSSৰ কাৰণে RSS আৰু বজৰং দলৰ কাৰণে সুৰক্ষিত কৰিবৰ কাৰণে এই লাইচেন্স দিবলৈ মুখ্যমন্ত্ৰীয়ে প্ৰস্তুত লৈছে কিন্তু সঁচা অৰ্থত ক'বলৈ গ'লে অসমৰ কোনো এজন খিলঞ্জীয়া মুছলমান বা কোনো এজন জনসাধাৰণে আপোনাৰ এই মৰাণস্ত্ৰৰ লাইচেন্স বিচৰা নাই কিন্তু আমচুৱে প্ৰতিবাদ কৰিলেও মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ স্থিতি অবৈধ বাংলাদেশ বিতৰণ NRCৰ বাবে স্থগিত হৈছিল কিন্তু এতিয়া তীব্ৰগতিত চলিব বিদেশী বিতৰণ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মেই বিতৰণ হৈ থাকিব বুলি নলবাৰীত ঘোষণা মুখ্যমন্ত্ৰীৰ আমি দুটা বস্তু ঠিক কৰিছোঁ যে সুপ্ৰিম কোৰ্টত আমি আলোচনা কৰিম মই কোনোবা এটা সাংবাদিক মেলত কেতিয়াবা সুপ্ৰিম কোৰ্টে যেতিয়া চিটিজেনশ্বিপ এক্টৰ ওপৰত 6A তাৰ ওপৰত এটা শুনানি লৈছিলে আৰু সেইখন সাংবিধানিক বেঞ্চ আছিলে সাংবিধানিক বেঞ্চত এটা কথা সুপ্ৰিম কোৰ্টে উল্লেখ কৰিছে আমি পৰীক্ষা কৰি আছোঁ যে অসম চৰকাৰে বিদেশী বহিষ্কাৰৰ কাৰণে ন্যায়াধিকৰণতে গৈ থাকিব লাগে যে তেনেকুৱা কোনো কথা নাই ইমিগ্ৰেণ্টছ এক্সপেল অৰ্ডাৰ বুলি এখন পুৰণা আইন আছিল সুপ্ৰিম কোৰ্টে কৈছে যে এই আইনখন এতিয়াও বলবৎ আছে আৰু সেই আইনখন মতে DCয়ে লগে লগে অৰ্ডাৰ কৰি পুছবেক কৰাৰো পাৰ্মিশ্যন দিব পাৰে এই কথাটো যিকোনো কাৰণতে হওক আমাৰ উকিলেও আমাক জনোৱা নাছিল আমিও গম পোৱা নাছিলোঁ যোৱা কেইদিনমানত এই গোটেই ঘটনাটো আমাৰ পোহৰলৈ আহিছে সেইকাৰণে আমি বিষয়টো আলোচনা কৰিম আৰু পুছবেক এইটো চলিব আৰু বিদেশী চিনাক্তকৰণৰ কাম NRCৰ কাৰণে ৰখি আছিল সেইটো এতিয়া আৰু অলপ আমি স্পীড আপ কৰিম আৰু সেই অলপ তীব্ৰ গতিত চলিব নহয় অকণমান তীব্ৰ গতিত চলিব আৰু এইবাৰ চিনাক্ত হ'লে আৰু আমি ট্ৰিব্যুনেলত পঠোৱা দৰকাৰ নাই পোনে পোনে আমি পোষ্টবেক কৰিম গতিকে তাৰ কাৰণে এইকেইদিন প্ৰস্তুতি চলি আছে মুখ্যমন্ত্ৰীৰ স্থিতিয়ে প্ৰমাণ কৰিছে যে আমচুৱে প্ৰতিবাদ কৰিলেও বিদেশীৰ বিৰুদ্ধে কঠোৰ ৰাজ্য চৰকাৰ অৱশ্যে কাৰ্যক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ দাবী কিমান প্ৰযোজ্য হ'ব সেয়া সময়েহে ক'ব ব্যুৰ' ৰিপৰ্ট প্ৰতিদিন টাইম